কোনোবাই যদি মোক সোধে যে তোমালোকৰ ঘৰৰ মানুহখিনি কিমান বেছি দয়ালু বা তুমি কিমান বেছি দয়ালু, সেই প্ৰশ্নটো কিন্তু মোৰ কাৰণে একেবাৰে নহয়। বেলেগ মানুহ দয়ালু হয় নহয় সেইটো কথা মই নাজানো, কিন্তু মোক যদি কোনোবাই সোধে তোমালোকৰ ঘৰৰ মানুহখিনি কিমান দয়ালু বা তুমি কিমান দয়ালু, তেনেহ'লে মই এটা উদাহৰণ দি পেলাই সেই কথা দয়ালু কিমান সেই বস্তুটো বুজাবলৈ চেষ্টা কৰিম। যেতিয়া আমাৰ ঘৰলৈ কোনোবা আলহী আহে, তেতিয়া আলহীজনক আমি ভিতৰত বহাই আমাৰ ঘৰৰ কোনোবা এজনক আমি পাছফালৰ দুৱাৰেদি ডাইৰেক্ট দোকানলৈ পঠিয়াই দিওঁ, যাতে ফ্ৰেছ বিস্কুট আলহীয়ে খাবলৈ পায়। গম পাইছেনে কথাটো? আগবেলা নিথোৱা বিস্কুটটো পিছবেলা কোনোবা আলহী আহিব বুলি আমি একদমেই থৈ নিদিওঁ। মানে লগৰ বিস্কুট লগতে খাম ভাই, ভেঁকুৰো পৰি যাব পাৰে, কি ঠিক। আগবেলা খোলা বিস্কুটটো যদি পিছবেলালৈ থৈ দিওঁ, ভেঁকুৰ যদি পৰি যায়, আলহীয়ে খালে বেমাৰ নহ'ব নেকি? সেইকাৰণে আমি আগবেলা যিটো বিস্কুট খোলোঁ আগবেলাতে খাই চেটেপ, পিছবেলা যিটো বিস্কুট খোলোঁ পিছবেলা খাই চেটেপ। মুঠতে আলহীলৈ থৈ দিয়া চিষ্টেমটো একেবাৰে নাই। একদম আমাৰ ঘৰলৈ যদি আপুনিও আহে তেনেকৈ আমি একদম ফ্ৰেছ বিস্কুট খুৱাম, আৰু আলহীয়েও গম নাপায় যে বিস্কুট ক'ৰ পৰা আনিলে। আমি একদম পাছফালেদি মানুহ পঠিয়াই দিওঁ, বিস্কুট আনে, আকৌ পাছফালেদি আমাক পাকঘৰত দিব, আমি পাকঘৰৰ পৰা আলহীক ডাইৰেক্ট চাহ দি দিওঁ। গতিকে কিমান বেছি দয়ালু সেই কথাটো হয়তো আপোনালোকে গম পায়েই গৈছে। আমাৰ নিচিনা দয়ালু কোনোবা আছে নেকি বাৰু? মোৰ ভিডিঅ' চাই থকা জনাবচোন।